অখিল গগৈ ডাঙৰীয়া বৰ্তমান ৰাইজৰ দলৰ তৃণমূল যিসকল নেতা কৰ্মী সকলো হতাগ্ৰস্ত আৰু তেওঁলোকৰ মাজত হতাগ্ৰস্তটো এইটো কাৰণে দেখা গৈছে কাৰণ আপুনি উফাইদাং মাৰিলেও তেওঁলোকে এটা কথা উপলব্ধি কৰে বা বুজি পায় যে বিৰোধী ঐক্যৰ অবিহনে ৰাইজৰ দলে যদি 126টা সমষ্টিত নিৰ্বাচন খেলে গৰিষ্ঠ সংখ্যক সমষ্টিতে 5,000 বা 10,000তকৈ অধিক ভোট লাভ নকৰে। এই কথা অন্ততঃ তেওঁলোকে হৃদয়গম কৰিব পাৰিছে। আৰু এই বিৰোধী ঐক্যৰ ক্ষেত্ৰত আপুনি যিমানেই লম্ফ-জম্ফ নকৰক কিয় ইয়াত মূল হেঙাৰ হিচাপে কিন্তু আপুনি নিজেই। কাৰণ এটা কথা আপুনি উপলব্ধি নকৰে যে অসমৰ মধ্যবিত্ত বা জাতীয়তাবাদী যিসকল জনগণ আছে তেওঁলোকে আপোনাক ভাল পাব পাৰে, আপোনাৰ যিটো প্ৰতিবাদী সত্তাক তাক সন্মান কৰিব পাৰে, কিন্তু আপোনাক নেতা হিচাপে মানি লোৱাত সকলোৰে বাধা আছে বা মানি ল'ব নোৱাৰে। এই কথাটো আপুনি যিদিনাই উপলব্ধি কৰিব সেইদিনাই আপুনি বিৰোধী ঐক্যত আপুনি হৰ্তা-কৰ্তা বিধাতা হ'বলৈ চেষ্টা নকৰিব। আৰু এইদৰে বিভিন্ন ধৰণৰ যিবিলাক আপুনি সামাজিক মাধ্যমত মন্তব্য প্ৰদান কৰে বা সংবাদ মাধ্যমত সেইবিলাকৰ পৰা বিৰত থাকিব আৰু তেতিয়াই এই বিৰোধী ঐক্য এটা গতি লাভ কৰিব। আজি বিৰোধী ঐক্যৰ কথাটো বাদ দিলোঁ। ৰাইজৰ দল গঠন হোৱাৰ সময়ত যি 70টা জাতি জনগোষ্ঠীৰ সংগঠন আছিলে সেই জাতি জনগোষ্ঠীৰ সংগঠনসমূহক বাৰু আপুনি জেলৰ পৰা অহাৰ পিছত কিমান সংগঠিত কৰি ৰাখিব পাৰিলে, কিমান সংবদ্ধ কৰি ৰাখিব পাৰিলে, কেইটা জাতি জনগোষ্ঠী সংগঠন আজি ৰাইজৰ দলৰ লগত ঐক্যবদ্ধ হৈ আছে সেই কথা আপুনি স্পষ্ট কৰক। আমচুৰ বাহিৰে কোনোবা জাতি জনগোষ্ঠী সংগঠন আপোনাৰ লগত আছে জানো? গতিকে আপুনি তাতে উপলব্ধি কৰক যে আপোনাক নেতা হিচাপে মানি লোৱাত অসমৰ জাতীয়তাবাদী জনগণৰ বা মধ্যবিত্ত জনগণৰ ক'ৰবাত যেন আপত্তি আছে, সেই বস্তুটো উপলব্ধি কৰক। আৰু শেহতীয়া লোকসভা নিৰ্বাচনৰ সময়ত আপোনাক এটা কথা আপুনি কৰিলে কাম যে যোৰহাটত নিৰ্বাচন খেলাৰ কাৰণে আপুনি যথেষ্টখিনি যা যোগাৰ কৰিছিলে বা কৈছিলে, কিন্তু আমি সেইখিনি সময়ত ৰাইজৰ দলত থাকিও বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ যে কলিয়াবৰ যি লোকসভা নৱগঠিত কলিয়াবৰ লোকসভা সমষ্টিত আপোনালোকৰ এজন শক্তিশালী প্ৰাৰ্থী আছিলে গিৰিশংকৰ গোস্বামী, তেখেতক পক্ষে কৰক। কংগ্ৰেছে সমষ্টিটো এৰি দিয়াৰ পিছতো আপুনি কি কাৰণে এই সমষ্টিটোত গিৰিশংকৰ গোস্বামীক নিৰ্বাচন নেখেলালে সেইটো কিন্তু সকলোৰে বাবে সাঁথৰ হৈ থাকিলে। আপুনি সেই সময়ত শ্ৰম ত্যাগৰ কথা ক'লে। আজি এইখিনি সময়ত আপুনি শ্ৰম ত্যাগ কৰি দেখাওক যে আমি বিৰোধী ঐক্যৰ ক্ষেত্ৰত আমি শ্ৰম ত্যাগ কৰিবলৈকো সাজু আছোঁ, কিন্তু বিৰোধী ঐক্য হ'লেও বিজেপি প্ৰতিহত কৰাৰ ক্ষেত্ৰত জানো, কিন্তু সেইটো আপুনি আজিৰ দেশত নকৰে। আৰু এটা কথা আপোনাক সুধিব বিচাৰিছোঁ, আপুনি যে এতিয়া কৈ থাকে যে ধুবুৰীত আপুনি যোৱাৰ কাৰণে জিকিলে, যোৰহাটত আপুনি জিকালে গৌৰৱ গগৈ, কিন্তু তথাপিও কংগ্ৰেছে মানি নলয়। আপুনি আজি দেশলৈকে মানি ল'লে নেকি যে আপুনি গুৱাহাটী মেডিকেল কলেজত কোঠাত থকাৰ সময়ত আপুনি নোযোৱাকৈ শিৱসাগৰত বীৰ লাচিত সেনা শৃংখল চলিহা সেই সময়ৰ ৰাইজৰ দলৰ বেদান্ত লস্কৰহঁতে যি অপৰিসীম কষ্টৰ ত্যাগেৰে আপোনাক জিকালে সেই কৃতিত্ব কিন্তু আজিলৈকে আপুনি নিদিলে। তাত কিন্তু আপোনাৰ কাৰণে ৰাইজে ভোট দিলে সেই কথা ক'ব বিচাৰে। গতিকে আপোনাৰ এই ধৰণৰ দুমুখীয়া চৰিত্ৰ বা যিবিলাক আপোনাৰ ড্ৰবেক্স সেইখিনি আঁতৰ কৰক, অন্যথা ইতিহাসে কিন্তু আপোনাক কেতিয়াও ক্ষমা নকৰিব। আৰু এটা কথা পুনৰ কৈছোঁ, উপলব্ধি কৰক, অসমৰ জাতীয়তাবাদী জনগণে মধ্যবিত্ত জনগণে আপোনাক ভাল পাব পাৰে, আপোনাক শ্ৰদ্ধা কৰিব পাৰে, কিন্তু আপোনাক নেতা হিচাপে কেতিয়াও মানি নলয়। ধন্যবাদ।